হঠাতে বানপানীয়ে আহি ডুবাই দিলে স্মাৰ্ট গুৱাহাটীৰ আভিজাত্য ডুবাই দিলে ৰেড কাৰ্পেট আনিছো কোমল কোমল বিজুলীয়ে খোজ দিব কোমল কোমল সাংসদত কোনোদিন বানপানীৰ বিষয়ে তেখেতে মাত মাতা নাই। এইটোৱে আমাৰ দুখ। আমি ৰাইজে এমপিসকলক ভোট দি পঠাই দিওঁ, কিন্তু কেন্দ্ৰক জোৰকৈ দৃষ্টিগোচৰ কৰি আমাৰ পানী নোহোৱা কৰিব নোৱাৰে। পানী ডাইভাৰ্ট কৰাৰ ব্যৱস্থা কৰক। দেয়াৰ ইজ ন' সলিউশ্যন উইদাউট ডাইভাৰ্চন। মই আমাৰ MP বিজুলী বাইদেউৰ কাৰণে এখন ৰেড কাৰ্পেট লৈ আহিছোঁ, যাতে ৰেড কাৰ্পেটত খোজকাঢ়ি তেওঁ গুৱাহাটীৰ গলিয়ে গলিয়ে বানপানী চাব পাৰে। ৰেড কাৰ্পেট আনিছো কোমল কোমল বিজুলীয়ে খোজ দিব কোমল কোমল হঠাতে বানপানীয়ে আহি ডুবাই দিলে স্মাৰ্ট গুৱাহাটীৰ আভিজাত্য ডুবাই দিলে ৰেড কাৰ্পেট আনিছো কোমল কোমল বিজুলীয়ে খোজ দিব কোমল কোমল। এটাই দুখ, তেখেতক আমি ভোট দি আগুৱাই পঠাইছিলোঁ, বাট she does not talk about Guwahati flood in parliament. সাংসদত কোনোদিন বানপানীৰ বিষয়ে তেখেতে মাত মাতা নাই। এইটোৱে আমাৰ দুখ। আমি ৰাইজে এমপিসকলক ভোট দি পঠাই দিওঁ, কিন্তু কেন্দ্ৰক জোৰকৈ দৃষ্টিগোচৰ কৰি আমাৰ পানী নোহোৱা কৰিব নোৱাৰে। সমান্তৰালভাৱে কিন্তু পৌৰ নিগমে পাৰ্পল চিটিৰ কথা কৈ আছে, সেইটো ক্ষেত্ৰত কি ক'ব? নাই, পাৰ্পল চিটি কৰে কিবা আৰু কিবা ৰঙা চিটি কৰে, সেউজীয়া চিটি কৰে, যি চিটি কৰে কৰি থাকক। আমাৰ মূল উদ্দেশ্য হৈছে উই আৰ চাৰাউণ্ডেড বাই হিলছ। গুৱাহাটী ইজ চাৰাউণ্ডেড বাই টকলা হিলছ, আৰু সেই পাহাৰবিলাকৰ পৰা বৰষুণ এজাক দিলে হৰহৰাই পানী নামি আহে, যেনে মেঘালয়ৰ পানী, ৰুক্মিণী গাঁও, হাতীগাঁও, আমাৰ শৰণীয়া চান্দমাৰী পাহাৰ, আজিকালি গুৱাহাটী ক্লাবত নৱগ্ৰহ পাহাৰৰ পানী আহি গুৱাহাটী ক্লাব ডুবাই। গতিকে ইয়াৰ পৰা এটাই প্ৰমাণ যে এই পানীখিনি ডাইভাৰ্ট নকৰিলে কোনো চলিউশ্যন নাই। বাহিৰৰ পৰা ডাঙৰ ডাঙৰ টেকন'ক্ৰেট আনক আৰু আমাৰ ইয়াৰে টেকন'ক্ৰেটসকল লগ লাগি হাজাৰ কোটি খৰচ কৰি হ'লেও পানী ডাইভাৰ্ট কৰাৰ ব্যৱস্থা কৰক। দেয়াৰ ইজ ন' সলিউশ্যন উইদাউট ডাইভাৰ্চন। আৰু একুইজিশ্যন কৰি একো লাভ নাই, আমাক ডাইভাৰ্চন কৰিব লাগে। আজি একুইজিশ্যন কৰি যদি ইয়াতে এখন নতুন চিটিও বনায়, সেইখন চিটিটো সেই পাহাৰৰ পানী আহি আকৌ ডুবাব।